আজি গোলাঘাটত মুখ্যমন্ত্ৰীৰ দুটাকৈ কাৰ্যসূচী আৰু খন্তেক পাছতে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহত অংশ ল'ব মুখ্যমন্ত্ৰীয়ে 981 গৰাকী অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টেবলৰ দীক্ষান্ত সমাৰোহত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিয়লি 2 বজাত বাগৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ বাবে ইনফ্লেটেবল ৰাবৰ নাও বিতৰণ কাৰ্যসূচীত অংশ ল'ব মুখ্যমন্ত্ৰীয়ে ক'ব লাগিব যে মেদিনী আজি যেহেতু দেৰগাঁও আৰক্ষী যি প্ৰশিক্ষণ মহাবিদ্যালয় আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত ইতিমধ্যে দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হৈছে য'ত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই মুহূৰ্তত যি 981 গৰাকী যি বন সুৰক্ষা বাহিনীৰ যি জোৱান এই জোৱানসকলে ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছেহি আৰু এই মুহূৰ্তত আমি কেমেৰা পাৰ্চন প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে এইসকল বন জোৱানসকল আৰু কিছু সময়ৰ পাছতে যিহেতু মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'বহি মুখ্যমন্ত্ৰীগৰাকীক অভিবাদন জ্ঞাপন কৰিব আৰু এই মুহূৰ্তত এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে দেৰগাঁও যি লাচিত বৰফুকন পুলিচ একাডেমীৰ যি প্ৰশিক্ষণ মহাবিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশ বুলি ক'ব লাগিব মেদিনী আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে আৰক্ষী জোৱানসকল বন আৰক্ষী জোৱানসকলে ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আমি এগৰাকী আৰক্ষী জোৱানৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম যিহেতু আজি এটা খুব গুৰুত্বপূৰ্ণ দিন কেনেকুৱা লাগিছে আজি বিশেষ দিন বহুত ভাল লাগিছে কোন জেগাত ঘৰ কোকৰাঝাৰ নামটো কি ৰঞ্জিত বৰ্মন যেহেতু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে খুব স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি প্ৰদান কৰিছিল আৰু এবছৰৰ অন্তত আজি প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ বিভিন্ন প্ৰান্তলৈ আপোনালোকে সুৰক্ষাৰ বাবে যাব কেনেধৰণে আপোনালোকে সাজু হৈছে বহুত ৰেডি হৈছোঁ আমি এই 15 মাহে ট্ৰেইনিং কৰিলোঁ 15 মাহ কৰাৰ পিছত আজি আমাৰ মুখ্যমন্ত্ৰী ছাৰে আহিব আজি পাছিং আউট কৰাই দিব বহুত ভাল লাগিব তাৰপিছত নিজৰ জেগাত যায় নিজৰ কৰ্মস্থান কেনেধৰণে আপোনালোকে সেৱা আগবঢ়াব যিহেতু আপোনালোকে খুব স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছে যে সেৱা আগবঢ়াবৰ বাবে এটা আন্তৰিকতা লাগিব মন লাগিব কেনেধৰণে আপোনালোকে আগবঢ়াই যাব হয় আমাৰ পুৰা সাজুৱে আৰু মানে বহুত ভাল লাগিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে দেৰগাঁও আৰক্ষী যি লাচিত বৰফুকন আৰক্ষী মহাবিদ্যালয় এনেধৰণে সম্পূৰ্ণৰূপে সাজু হৈছে আৰু যি বেণ্ড পাৰ্টি ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু কৰিছে আৰু কিছু সময়ৰ পাছতে ইয়াত আহি উপস্থিত হ'বহি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কিছু সময়ৰ পাছতে ইয়াত অভিবাদন জ্ঞাপন কৰিব আৰু এই মুহূৰ্তত আমি দেৰগাঁৱৰ যি লাচিত বৰফুকন পুলিচ একাডেমীৰ পৰা পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু প্ৰত্যেকগৰাকী আৰক্ষী জোৱানে ইতিমধ্যে আনন্দ প্ৰকাশ কৰিছে যিহেতু আজি ইয়াৰ পৰা বিদায় ল'ব আৰু সম্পূৰ্ণৰূপে সাজু হৈ আছে এই দেশ মাতৃৰ সেৱা অসম আৰক্ষীৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাতিপুৱা যদি আমি 4টাৰ পৰা 7টা বজালৈ গাঁৱে ভূঞে খেলপথাৰসমূহত ডেকা ল'ৰাসকলক দৌৰি থকা দেখা পাম কাৰো মনত চিন্তা নাই যে কাৰোবাক টকা দিব লাগিব কাৰো মনত চিন্তা নাই যে কাৰোবাক পইচা দিব লাগিব মাত্ৰ ভাল কৰি দৌৰিব লাগিব ভাল কৰি পৰীক্ষা দিব লাগিব আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম আমাৰ ভৱিষ্যত টকা পইচাই অংকন নকৰে আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম তেনে একচাম সাহসী আৰু শক্তিশালী যুৱকে আজি অসম পুলিচত নিযুক্তিৰ বাবে প্ৰযত্ন কৰি আছে অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছো প্ৰতি বছৰে আমি এনেকৈ এচাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ